Tổ sao tụi cái news live đó. গাঁৱৰ মোৰ জুৱাই এই মোৰ তেনেকৈ এইটো এই ওচৰতে আছে কিনাৰতে এটা টঙানী নদী এই টঙানী নদীৰ যিটো হিতল পানী মানে আপোনাৰ উজনিৰ পৰা নামনিলৈকে বৈ অহা এই নদীখনতে ঐক্য শান্তি সম্প্ৰীতি বৈ নিছিলে এই টঙানী নদীখনে তাতে এই অবাজনে কোনোবা এদিন প্ৰভাতী পুৱাতে এজনী চাকৰিজনীৰ গংগা স্নানত আকৃষ্ট হয় এখন গাঁৱতে মোৰ এটা সংসাৰ পাতিবলৈ সৌভাগ্য হ'লোঁ গতিকে আজি মই বহুত পুৰণি লগ বন্ধুকো লগ পাই বহুত আৱেগিক হৈছোঁ আৰু মই আজি ৰাতিলৈকে ইয়াতে থাকিম আৰু অতীতৰ দিনবিলাক ঘূৰি মই নাচ গান ইত্যাদি মই ইয়াতে মানে মুকলি কৰিম আজি আমি এই অনুষ্ঠানটো পৰা উৎসৱটো আমি পালন কৰিম বুলি হেৰি কৰিছিলোঁ প্ৰস্তুতি চলাইছিলোঁ তাৰে আমাৰ 5-6 বছৰমান কিছুমান অৰ্থনৈতিক সমস্যা পৰাৰ কাৰণে আমি পাতিব নোৱাৰিলোঁ আমি নিচেই কম সময়ৰ দিনত ৰাইজৰ সহায় সহযোগিতা আমি 4-5 মাহৰ ভিতৰত প্ৰায় 10 লাখৰ বাজেট কৰি আমি এই 4-5 মাহৰ ভিতৰত এই আমাৰ পৰা উৎসৱটো পালন কৰিছোঁ তাৰপাছত আমাৰ ৰাইজেও বহুত অৰিহণা যোগাইছে আৰু আমাৰ ৰাইজে ছ'চাইটি ধান কাটা আৰু ঘৰৰ পৰা প্ৰতি ঘৰৰ পৰা আমি 4,000-4,000কে কালেকশ্যন কৰি আমি এই পৰা আজি 3 দিনীয়াকৈ 19-20-21 তাৰিখে ইয়াত আমি বিশেষকৈ আমাৰ পৰিপূৰকৰ লগতে আমাৰ সৃষ্টিকৰ্তা জেডি মেল দহনী পল কাৰ্চিং কাৰ্তাক গোটেইখিনি মানে স্মৰণ কৰি পেলাই আমাক যাতে অপায় অমংগল দূৰ কৰক গাঁওখনৰ যিকোনো উন্নতিৰ ক্ষেত্ৰত বা ল'ৰা ছোৱালীৰ শিক্ষা ক্ষেত্ৰত স্বাস্থ্য ক্ষেত্ৰত বিভিন্ন
কৃষি ক্ষেত্ৰত মানে আমাৰ উন্নতি হওক প্ৰগতিৰ কামনাৰে এই উৎসৱটো পালন কৰা হয় পৰাগ উৎসৱটো হ'ল আমাৰ লোক পৰম্পৰা উৎসৱ এইটো ধৰ্মীয় উৎসৱ বুলি ক'ব পাৰে অকল আমি ইয়াত উৎসৱেই নহয় আমাৰ কৃষ্টি সংস্কৃতি আমাৰ মিচিং সমাজৰ কৃষ্টি সংস্কৃতিৰ এইটো প্ৰধান উৎসৱ আলি আই লৃগাং আৰু পৰাগ উৎসৱ এইটো মূল সংস্কৃতিৰ বাহক বুলি ক'ব পাৰি আমি পূৰ্ব আদিৰ পৰা যেতিয়াৰ পৰা আমি পাহাৰত মানে বসবাস কৰি আছিলোঁ তেতিয়াৰ দিনৰ পৰাই আমি এই উৎসৱটো উদযাপন কৰি আহিছে কিন্তু প্ৰাকৃতিক পৰিৱেশৰ ফলত কিছু সময় কেতিয়াবা একচুৱেলি এইটো 5 বছৰৰ মূৰে মূৰে পালন কৰিব লাগে কিন্তু বিশেষ অসুবিধাৰ কাৰণে কেতিয়াবা 10 বছৰ কেতিয়াবা 50 বছৰলৈ থাকি যায় কিন্তু এইটো আমাৰ পালন কৰি অহাটো নিয়ম 3 দিনীয়া কাৰ্যসূচী প্ৰথমে আমাৰ লৰামকুটি গাঁৱৰে আমাৰ মুৰংগৰ আমি উদযাপন কৰিছোঁ এইমতে আমি আজি এই উৎসৱটো উদযাপন কৰা হৈছে ইয়াত প্ৰায় জি জোৱাই আমন্ত্ৰণ জনোৱা হৈছে প্ৰায় মানে 200 গৰাকী আমাৰ জি জোৱাই আছে গাঁওখনৰ এই গোটেইখিনি আমাৰ কিতাপতে উল্লেখ কৰা আছে আমি স্মৃতি গ্ৰন্থ এখন উলিয়াইছোঁ লহৰামকুটি নামৰ স্মৃতি গ্ৰন্থ এটা